আমাৰ ৰংঘৰৰ সংলগ্ন যিটো আমি প্ৰকল্পৰ কাম হাতত লৈছিলোঁ তাক পৰ্যবেক্ষণ কৰাৰ বাবে আজি মই শিৱসাগৰলৈ আহিছিলোঁ। লগতে যোৱা কিছু মাহৰ পৰা ৰংঘৰত যিটো পানী জমা হোৱাৰ এটা সমস্যাৰ সৃষ্টি হৈছে তাৰ সমাধানৰ বাবেও আমি আজি কথা পাতিছোঁ আৰু মই ভাবোঁ যে অহা এমাহ ডেৰ মাহৰ ভিতৰত আমি এটা স্পষ্টভাৱে পানী ওলাই যোৱা ৰাস্তা এটা নিৰ্মাণৰ কাম হাতত ল'ব পাৰিম যাতে অহা বছৰ এই সমস্যাটো নাথাকে। আৰু ৰংঘৰৰ প্ৰকল্পটো মোৰ দৃষ্টিত অহা 16 মাহ 18 মাহৰ ভিতৰত সম্পূৰ্ণ হৈ যাব আৰু গোটেই পৰিৱেশটোৱে পৰিৱৰ্তন হ'ব। তলাতল ঘৰৰো প্ৰজেক্ট এটাৰ কথা আমি চিন্তা কৰি আছোঁ, কিন্তু অলপ সময় লাগিব। আমি 2-3টা পৰীক্ষা কৰি আছোঁ যে তলাতল ঘৰ আৰু ৰংঘৰক আমি কেনেকৈ ডিৰেক্টলি কানেক্ট কৰিব পাৰোঁ। অকণমান সময় লাগিব, কিন্তু সেইটো আমাৰ চিন্তাত আছে। আৰু সকলোৱে এটা কথা কয় যে ৰাজ্যৰ আপুনি নেতৃত্ব দায়িত্ব লোৱাৰ পিছতে চবতে আচলতে কেবিনেট হৈছে। শিৱসাগৰতো কেবিনেট হ'ব, কিন্তু আমাৰ নগাঁৱত কেবিনেট হোৱা নাই, শিৱসাগৰত হোৱা নাই। ঠিক তেনেকে 2-4খন নলবাৰীত হ'ল, আমাৰ ধুবুৰীত হোৱা নাই। কেইবাখনো জিলাত, কাৰণ আমি বছৰত 4খন বা 3খন কেবিনেটে বাহিৰত কৰোঁ। এইবাৰো বানপানীৰ সময়ত আমি নকৰোঁ। বানপানীৰ পিছত 3খন জিলাত হ'ব, তাৰ ভিতৰত আমি চাম। নাই, সমজিলাত নিয়াটো সম্ভৱ নহয়, কাৰণ সমজিলা ইমান বেছি আছে। গতিকে আমাৰ জিলাই 35খন আছে। গতিকে সমজিলাত যোৱাটোতো মানে 5 বছৰত সম্ভৱ নহয়। যমুনাৰ বিষয়টো আছে। মই কেতিয়াবা শিৱসাগৰত ৰাতি থকাকৈ আহিলে তাক চাই ল'ম। আৰু এনেই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে সৰু আঁচনি এটা কৰিছে, কিন্তু যিটো ধৰণে শিৱসাগৰৰ মানুহে বিচাৰিছে ব্যাপক আঁচনি এটা, তেনেকুৱা কৰা নাই। কিন্তু এইবাৰ এটা সৰুকৈ তেওঁলোকে আঁচনি এটা কৰিছে। মই বহুত ভিতৰত, আমি যেতিয়া শিৱসাগৰত আহিম তেতিয়া আজি মই স্পেচিফিকেলি ONGCৰ খাতটো মই এটাই ক'ব পাৰোঁ যে আমি ফেব্ৰুৱাৰী মাৰ্চ মাহৰ ভিতৰত 4 লেনটো কমপ্লিট কৰিব খুজিছোঁ। তাৰ পিছত যি ভুল ভ্ৰান্তি আছে লাহে লাহে শুধৰাই থাকিব পাৰিম। এতিয়া যদি এইবিলাক কথা লৈ আহোঁ, আকৌ কণ্ট্ৰেক্টৰ ইনকুৱাৰী আকৌ পিছুৱাই যাব, আকৌ মানুহক এটা ইছ্যু কৰিবৰ কাৰণে সুবিধা পাব। গতিকে এতিয়া বৰ্তমান যেনে তেনে ৰাস্তাটো শেষ কৰিব লাগে। তাৰ পৰৱৰ্তী সময়ত কৰবাত কিবা ভুল আছে, কিবা চাম। এতিয়া যদি সেইবিলাক চাব যাওঁ, ৰাস্তাটো আকৌ পিছুৱাই যাব। শিৱসাগৰ নাজিৰা আৰু এইফালে যিটো আপুনি 2A দিছিলে, সেই ৰাস্তাবিলাকত মাজে মাজে কাম নোহোৱাকৈ ৰাইজ অসন্তুষ্ট হৈ তাৰে মানে এটা দুৰ্ভাগ্য বুলিয়ে ক'ব লাগিব। গোটেই অসমতে ৰাস্তাৰ কামখিনি হৈ আছে, ইয়াতে ধুদৰালিয়ে হওক, বান কামত যিটো গতি হ'ব লাগিছিল হোৱা নাই। কিন্তু এইবাৰ নতুনকৈ আকৌ কণ্ট্ৰেক্টৰ দিয়া হৈছে, এইবাৰ হ'ব বুলি আশা কৰিছোঁ। তেওঁলোকৰ হাতত টকা পইচা নাথাকে। গতিকে এইবিলাক আজিয়ে মোক এতিয়া কৈছে ইয়াত 11 কোটি লাগিব, ইয়াত 10 কোটি লাগিব। আৰ্কিঅলজিটো ঠিক এইটো কনষ্ট্ৰাকশ্যন ডিপাৰ্টমেণ্ট নহয়, তেওঁলোকে খালি ৰংঘৰটো ৰক্ষা কৰিব লাগে। গতিকে তেওঁলোকৰ লগত হয়তো গোটেই ভাৰততে ইমান বাজেট নাই। গতিকে এইখিনি কাম ৰাজ্য চৰকাৰে নকৰিলে তেওঁলোকে কৰিব নোৱাৰে। ONGC গোটেই বিষয়টো যেতিয়া আপুনি সোমালে তেতিয়া ONGC আচলতে খুব তৎপৰতাৰে কামখিনি নিষ্পত্তি কৰিলে। ONGC কিন্তু এতিয়াও বহুখিনি কাম কৰি আছে, যিবিলাক মানে অসম বিৰোধী কিছুমান কাম কৰি আছে। ONGCৰ গোটেই এটা বহল দৃষ্টিভংগীত কথা পাতিব লাগিব। আজি খালি মই অলপমান তেলৰ খাতটো যিটো গেছৰ খাত আছিল বন্ধ হৈছিল তাক চাওঁ, স্থানীয় মানুহখিনিৰ লগত কথা পাতোঁ। তাৰ পিছত ONGCৰ জেনেৰেল কথাখিনিও আমি পাতিব লাগিব। আৰু মই এটা সময়ত ONGCৰ প্ৰস্তাৱো দিছিলোঁ যে ONGCটো ONGCয়ে নিজৰ এছেটখিনি অইল ইণ্ডিয়াক দিব লাগে বুলি। তেতিয়া অলপ শিৱসাগৰৰ মানুহেও আপত্তি কৰিলে যে নহয়, ONGC আছে, ONGCয়ে থাকক। কিছুমান ক্ষেত্ৰত কি হয়, এটা সময়ৰ পিছত অলপ চাৰ্জিকেল ষ্ট্ৰাইক লাগে। মেৰামতি কৰি থাকিলে নহয়, নতুন চিন্তা আহিব লাগে। সেইকাৰণে ইয়াৰ পিছত মই যেতিয়া শিৱসাগৰত থকাকৈ আহিম, কথাখিনি পাতিম আপোনালোকৰ লগত।